মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো আজিৰ এই মোস্ট ইম্পৰ্টেণ্ট ভিডিঅ'টোলৈ। কাৰণ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ষ্টাডি ষ্ট্ৰেটেজি, অৰ্থাৎ তুমি এই মাত্ৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে 3 মাহ বাকী আছে। তোমালোকে সকলোৱে গম পাইছা যে তোমালোকৰ ফেব্ৰুৱাৰী মাহতে তোমালোকৰ এক্সামটো কণ্ডাক্ট হ'ব। গতিকে তোমালোকে যদি সেই হাপেকে চাবলৈ যোৱা তোমালোকে যেটো জানুৱাৰী মাহ আছে সেই জানুৱাৰী মাহটো কেনেদৰে ইউটিলাইজ কৰিবা সেই বিষয়ে আমি পিছত আলোচনা কৰিম বাৰু। তো আজিৰ এই ভিডিঅ'টো কমপ্লিটলি বেস্ট হ'ব যে আমি 3 মাহৰ ভিতৰত অৰ্থাৎ 120 দিনৰ ভিতৰত আমি কেনেকৈ সম্পূৰ্ণ কোৰ্সখিনি কভাৰ কৰিম, লগতে কভাৰ কৰাৰ লগতে আমি কেনেকৈ আমাৰ যেটো পৰীক্ষাৰ পাৰ্সেন্ট হেতু আমি 90% লৈ আমি আগবঢ়াই লৈ যাব পাৰো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো আজিৰ এই ভিডিঅ'টোত আমি ডিসকাশন কৰিম 4টা পইণ্ট আমি ডিসকাশন কৰিম। 1 2 3 4 4টা পইণ্ট আমি ডিসকাশন কৰিম। কি সেই পইণ্ট 4টা? সো 3 মাহ বা 120 দিনৰ ভিতৰত তুমি কেনেকৈ সিলেবাস কমপ্লিট কৰিবা, তাৰ পিছত তুমি কেনেকৈ পঢ়িবা, কেৱল পঢ়িলেই নহব, কেনেকৈ পঢ়িবা সেই বিষয়ে তুমি জানিব লাগিব। তাৰ পিছত আছে তোমাৰ ৰিভিজন কেতিয়া কৰিবা। সো ৰিভিজন কৰাৰো সময় আছে আৰু প্ৰপাৰ ৰিভিজন হলেহে তোমালোকে ভালদৰে আগবাঢ়িব পাৰিবা। তাৰ পিছত আমি আলোচনা কৰিম আমাৰ ডেইলি ষ্টাডি ৰুটিন। তোমালোকে বহুতে মোক কৈ আছিল যে স্যাৰ এটা ষ্টাডি ৰুটিন বনাই দিয়ক, সেইমতে আমি আগবাঢ়ি যাম। তো তোমালোকৰ কাৰণে মই ষ্টাডি ৰুটিন বনাইছো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই এনে মনে কৰা দিয়া নাই, মই বহুত ৰিসাৰ্চ কৰিহে আজিৰ ভিডিঅ'টো বনাইছো আৰু মোৰ 10 ইয়াৰ্ছৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো তোমালোকে যদি এই আজিৰ ভিডিঅ'টোখিনি যদি সম্পূৰ্ণ চোৱা তেতিয়া হলে তোমালোকক 90% পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। জাস্ট তোমালোকে ফলো কৰিব লাগে। আৰু যিসকল ষ্টুডেণ্টে এনেকুৱা আছে যে 30% পাই পাছ কৰিম, তেতিয়া হলে তোমালোকৰ কোনো দৰকাৰ নাই, তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰা। কাৰণ তুমি যদি ভাল ৰিজাল্ট এটা কৰিবলৈ যোৱা তেতিয়া হলে তুমি কিছুমান ত্যাগ কৰিবই লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো, লগতে ডেসক্ৰিপশনতো দি দিছো। কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ ইনফৰমেশন আৰু সকলো ধৰণৰ ইম্পৰ্টেন্ট নোটস তোমালোকক হোৱাটছআপ গ্ৰুপতে প্ৰভাইড কৰা হ'ব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা। তো আমি এটা কৈ আৰম্ভ কৰিম, তোমালোকে ভালদৰে চাবা। প্ৰথম কথাটো চোৱা, আমি 3 মাহ বা 120 দিনৰ ভিতৰত আমি কেনেকৈ সিলেবাস কমপ্লিট কৰিম। প্ৰথম কথা তোমালোকৰ চাবা, এইটোৰ কাৰণে তুমি ফাৰ্স্ট প্ৰিফাৰেন্স হৈছে তোমালোকৰ যিখিনি বুক আছে মেইন বুক, সেইখিনি তুমি কি কৰিব লাগিব, থৰলি ৰিডিং কৰিব লাগিব। থৰলি ৰিডিং কৰিব লাগিব, এনেকুৱা নহয় যে হাপৰ মন্ত্ৰ ওপৰে ওপৰে পঢ়ি গৈছা, তেনেকুৱা নহয়। তুমি ডিপলি গোটেই চেপ্টাৰ তুমি পঢ়িব লাগিব। আৰু যিকোনো চেপ্টাৰ তুমি পঢ়িবা এটো তোমাৰ 6টা সাবজেক্টতে এপ্লিকেবল হ'ব। যিকোনো চেপ্টাৰ তুমি পঢ়িবা লগে লগে তুমি এখন চাৰ্ট বনাই ল'বা, এটা চাৰ্ট পাতা বনাই ল'বা আৰু সেই চাৰ্টত তুমি যেটো চেপ্টাৰ পঢ়িবা সেই চেপ্টাৰটো ধুনিয়াকৈ এনেকৈ লিখি ল'বা। ধৰিলে তুমি সায়েন্সৰ ফাৰ্স্ট চেপ্টাৰটো পঢ়িছা, কেমিকেল ৰিঅ্যাকশনছ আৰু ইকুৱেশনছ, তুমি এটো ইয়াতে লিখিবা। তাৰ পিছত সেকেন্ডটো যেতিয়া পঢ়িবা সেকেন্ডটো লিখিবা। তাৰ পিছত 3 নম্বৰটো যে পঢ়িলা তাৰ পিছত 3 নম্বৰটো লিখিবা। এনেকৈ তোমালোকে লিখিবা। প্ৰত্যেকটো সাবজেক্টৰ কাৰণে এটা কৈ চাৰ্ট বনাই ল'বা আৰু তুমি কোনদিনা কোনটো সাবজেক্ট পঢ়িবা সেই বিষয়ে আমি আলোচনা কৰিম। 2 নম্বৰ পইণ্টটো চোৱা, আমি কেনেকৈ পঢ়িম এটো চোৱা। এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়, বহুতেই ইম্পৰ্টেন্ট হয়। তোমালোকে পঢ়াৰ ধৰণটো চেঞ্জ কৰিব লাগিব, তেতিয়া হলেহে তোমালোকে আগবাঢ়িব পাৰিবা। এতিয়া চোৱা, প্ৰথম কথাটো হৈছে তোমালোকৰ যেটো বুক আছে, মেইন বুক আছে, সেই বুকটো তোমালোকে লাইন বাই লাইন পঢ়িব লাগিব, লাইন বাই লাইন। আৰু তুমি আন্ডাৰষ্টেণ্ডিংৰ কাৰণে তুমি যদি বুকটো পঢ়াৰ কাৰণে যদি অসুবিধা পোৱা তেতিয়া হলে তোমালোকে আন্ডাৰষ্টেণ্ডিংৰ কাৰণে কি কৰিব লাগিব, তোমালোকে এটা প্যাৰাগ্ৰাফৰ লগত আন এটা প্যাৰাগ্ৰাফ তোমালোকে হেতু কম্পেয়াৰ কৰিব লাগিব। এক্সাম্পল হিচাপে ধৰিলা তোমাৰ ইয়াতে এটা প্যাৰাগ্ৰাফ আছে, সেই প্যাৰাগ্ৰাফত যিখিনি কথা কৈছে সেই প্যাৰাগ্ৰাফৰ পিছত যেটো প্যাৰাগ্ৰাফ থাকিব সেই প্যাৰাগ্ৰাফত কিন্তু ইয়াৰে ৰেফাৰেন্স টানি দিয়ে যে অমুকত আমি এইটো আলোচনা কৰি আহিছো বা অমুক অনুচ্ছেদত এইটো আমি আলোচনা কৰি আহিছো। তেতিয়া হলে তুমি যদি এইখিনি পঢ়াৰ সময়ত যদি বুজি পোৱা নাই তেতিয়া হলে তুমি কি কৰিবা, আকৌ তোমাৰ এই প্যাৰাগ্ৰাফটো তুমি আকৌ ভালদৰে পঢ়ি চাবা। তেতিয়া হলে তোমাৰ এই দুটা প্যাৰাগ্ৰাফৰ যিখিনি কথা আছে তুমি গোটেইখিনি বুজি পাবা। আৰু এই যেটো কনসেপ্ট এটো কিন্তু সায়েন্স আৰু ম্যাথছত সবচেয়ে ज्यादा থাকে। সায়েন্স আৰু ম্যাথছত তোমাৰ এনেকুৱা ধৰণৰ কথা বহুত থাকে যে অমুক প্যাৰাগ্ৰাফত আমি অমুকটো পঢ়ি আহিছো। তো তুমি যদি সেইখিনি বুজিব লাগে তেতিয়া হলে তুমি এইখিনি কিন্তু আকৌ ৰিডিং কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকৰ যি 6টা সাবজেক্ট আছে 6টা সাবজেক্টৰ ক্ষেত্ৰতে তুমি এই যিখিনি তোমাৰ কথা আছে এই কথাখিনি কিন্তু তোমালোকে ফলো কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ যেটো পইণ্ট আছে সেই পইণ্টটো হৈছে যে আমি ৰিভিজন কেতিয়া কৰিম।
তোমালোকে এতিয়া এনেকুৱা ভাবি আছে যে আমি চেপ্টাৰ পঢ়িম এনচাৰবোৰ মুখস্থ কৰিম বাৰে বাৰে মুখস্থ কৰিম পাহৰি গ'লে আকৌ মুখস্থ কৰিম তেতিয়াহ'লে সেইটো তোমাৰ ৰিভিজন নহয় সেইটো হ'লে তুমি যিখিনি তুমি পঢ়িছা সেইখিনিও তুমি পাহৰি যাবা ৰিভিজন কি চোৱা ৰিভিজন মানে হৈছে তোমাৰ এই চোৱা প্ৰথমতে তুমি এই 1 নম্বৰ আৰু 2 নম্বৰটো কমপ্লিট কৰাৰ পিছতে তুমি ক'ত আহিব লাগিব ৰিভিজনত আহিব লাগিব বুজি পাইছানে কি কৈছো মানে তোমাৰ প্ৰতিটো চেপ্টাৰ প্ৰতিটো লাইন তুমি যেতিয়া তোমাৰ পঢ়া হৈ যাব আৰু সেইখিনি যেতিয়া তুমি এটা চাৰ্টত নোট ডাউন কৰিবা যে মোৰ অমুক চেপ্টাৰ পঢ়া হৈ গ'ল অমুক চেপ্টাৰটো পঢ়িলো বা অমুক মেথছৰ অংকটো মই কৰিলো গতিকে সেইখিনি কৰাৰ পিছতে তুমি ক'ত আহিব লাগিব ৰিভিজনত আহিব লাগিব আৰু ৰিভিজন মানে কি ৰিভিজন মানে তুমি যিখিনি পঢ়িছা সেই পঢ়াখিনি তুমি বাৰে বাৰে পঢ়া নহয় ৰিভিজন মানে হৈছে তুমি কি কৰিব লাগিব তোমাৰ যেটো হাফ ইয়াৰলি এক্সামিনেশন হৈ গ'ল সেই হাফ ইয়াৰলি এক্সামিনেশনৰ যিখিনি সিলেবাস আছিল সেই সিলেবাসৰখিনি তুমি যদি কভাৰ কৰিব বিচৰা তেতিয়াহলে তুমি যিকোনো জিলা এটাৰ তুমি ৰেন্ডম কোৱেশ্চন পেপাৰ এটা উঠোৱা ৰেন্ডমলি কোৱেশ্চন পেপাৰ এটা উঠোৱা এনেকুৱা নহয় যে তোমাৰ এটো সহজ গতিকে হেতু কৰিম তেনেকুৱা নহব তোমালোকে ৰেন্ডমলি এটা কৈ কোৱেশ্চন পেপাৰ উঠাবা আৰু সেই কোৱেশ্চন পেপাৰ তোমালোকে সলিউশন কৰিবা আৰু এনেদৰে সলিউশন কৰিবা যাতে হেতু তোমাৰ কি হয় এক্সাম হয় তেতিয়া হলে তোমাৰ কি হ'ব যিখিনি তুমি পাহৰি যোৱা বস্তুখিনি তুমি যেতিয়া এক্সামৰ নিচিনা দিবা তেতিয়া তোমাৰ সেই বস্তুখিনি তোমাৰ কি আহি যাব মনত আহি যাব আৰু মনত বলাবলৈ তোমালোকে ট্ৰাই কৰিবা তাৰ পিছত যদি তোমাৰ সেই এক্সামটো দিয়াৰ পিছত যদি তোমাৰ মনত হয় যে নাই এইখিনি মই আকৌ চাব লাগিব তেতিয়া তুমি সেই বস্তুখিনি চোৱা বুজি পাইছা কি কৈছো তেতিয়া হে তোমাৰ সেই বস্তুখিনি চালেহে তোমাৰ কামত লাগিব আৰু যদি তুমি যেটো বস্তু জানা বা যেটো বস্তু তুমি বুজি পাইছা সেই বস্তুটো পাহৰি যোৱাৰ ভয়ত বাৰে বাৰে পঢ়ি থাকা তেতিয়া হলে হেতু ৰিভিজন নহয় হেতু কেৱল তোমাৰ টাইম ওয়েস্টে হ'ব তো তুমি কি কৰিব লাগিব ৰেন্ডম কোৱেশ্চনছ উঠাব লাগিব এক্সাম্পল হিচাপে ধৰা সায়েন্স আৰু ম্যাথছৰ কথা কও ধৰিলা তুমি দুটা সায়েন্সৰ দুটা প্যাৰাগ্ৰাফ পঢ়িলা সেই প্যাৰাগ্ৰাফ ৰিলেটেড তোমাৰ কি কোৱেশ্চনছ আহিছে হাফ ইয়াৰলি এক্সামিনেশন বা তোমালোকৰ বুকত কি আহিছে সেইখিনি তুমি কি কৰা ৰেন্ডমলি উঠোৱা এনেকুৱা নহয় যে তুমি কিতাপ মেলিছা একফালে তোমাৰ কোৱেশ্চনছ আছে কোৱেশ্চনৰ আনসাৰ পাৰা নাই তুমি কি কৰিছা আকৌ সেই পেজটো চাইছা জিয়াতেটো এটো আনসাৰ আছিল তেনেকুৱা নহব তুমি এইখিনিৰ আনসাৰ তুমি ৰাইটিং কৰা লিখা তাৰ পিছত তোমাৰ যদি নহয় তাৰ পিছত তুমি চোৱা এইখিনি বুজি পাইছানে তাৰে পিছত চোৱা আমাৰ 4 নম্বৰ যেটো পইণ্ট হেতু হৈছে তোমাৰ বহুতই ইম্পৰ্টেন্ট তোমালোকে যদি এটো ফলো কৰিব পাৰা মই কৈছো তোমাৰ 10 বছৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো 10 বছৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো এটো যদি তোমালোকে ফলো কৰিব পাৰা তোমালোকে 90% পৰৰ পৰা কোনেও ৰখাব নোৱাৰে পৰমৰ ছাত্ৰ ছাত্ৰী সকল লাষ্ট ইয়াৰ তোমাৰ এনেকুৱা ধৰণৰ ৰুটিন মই বনাই দিছিল আৰু হেতু ফলো কৰি তোমাৰ বহুত ষ্টুডেন্টে 90 ৰ ওপৰত পাৰ্সেন্ট পাইছে আৰু মোৰ যিবোৰ অফলাইন বেটছ আছে সেই অফলাইনৰ বেটছৰ তোমাৰ 6 জনে আউট অফ 12 ষ্টুডেন্ট 12 জন ষ্টুডেন্টৰ ভিতৰত 6 জন ষ্টুডেন্টে তোমাৰ কি পাইছে 90+ পাইছে বুজি পাইছানে তো এটো চোৱা প্ৰত্যেকটো সাবজেক্টতে লেটাৰ পাইছে তো তোমালোকে কি কৰিবা আৰু কেনেদৰে পঢ়িবা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হলে এই ৰুটিনটো মই তাতেও শেয়াৰ কৰি দিম তোমালোকে হেতু চাই তোমালোকে নিজে চাৰ্ট এটা বনাই লবা আৰু সেই মতে তোমালোকে ষ্টাডি কৰিবা বহুতে পৰিশ্ৰম হৈছে ষ্টাডি ৰুটিনটো বনাবলৈ হলে কাৰণ জদেমতে দিব নোৱাৰি তোমালোকৰ মনটো ভাল লাগিব তেতিয়া হলে হে হ'ব চোৱা প্ৰথমতে আমি এইফালে ডে লিখিছো যে কোন ডে তুমি কি পঢ়িবা আৰু এইফালে সময়টো লিখিছো চোৱা ইয়াতে মই 4:30 ৰ পৰা এই কাৰণে দিছো কাৰণ বহুত ষ্টুডেন্টৰ তোমাৰ স্কুল কি ঘৰৰ পৰা বহুত দূৰত হয়তো যাবলগীয়া হলে তোমাৰ টাইম বহুত লাগে সেইকাৰণে মই 7:30 লৈকেহে দিছো বাকিখিনি দিয়া নাই তাৰ পিছত যদি তোমাৰ ইয়াতে যদি তুমি কোৱা যে মই এইটোলৈ পঢ়িব বিচাৰো তেতিয়া হলে তুমি পঢ়িব পাৰিবা সেই সময়টো তোমালোকে মিলাই লবা তো সৰ্বপ্ৰথম তুমি ৰাতিপুৱা 4:30 ত ষ্টাডি ষ্টাৰ্ট কৰিব লাগিব যদি 4:30 যদি ষ্টাডি ষ্টাৰ্ট কৰিব লাগে ডেফিনেটলি তুমি 4 বজাত উঠিব লাগিব 4 বজাত উঠাৰ পিছত তুমি ব্ৰাছ টাছ কৰোতে তোমাৰ 4:30 বাজিব 4:30 ৰ পৰা ষ্টাৰ্ট কৰিলে তোমাৰ কি আহিব 5:30 ইয়াতে আহিলে 1 ঘণ্টা 5:30 ৰ পৰা 6:30 ইয়াতে 1 ঘণ্টা 6:30 ৰ পৰা 7:30 ইয়াতে আহিলে 1 ঘণ্টা সো ৰাতিপুৱা 3 ঘণ্টা ঠিক আছে তাৰ পিছত চোৱা তোমাৰ আবেলি সময়ত চোৱা তোমালোকে স্কুলৰ পৰা অহাৰ পিছত তোমালোকৰ কিন্তু ফিজিক্যাল ফিটনেসটো বহুতে দৰকাৰ হয় আৰু ফিজিক্যাল ফিটনেসটো তোমাৰ যিবোৰ তোমাৰ সেন্সৰি মটৰ আছে সেন্সৰি মটৰ আৰু তোমাৰ যেটো ৰিমেম্বাৰিং যেটো মটৰ আছে সেই মটৰটো কিন্তু এক্টিভ হৈ থাকে গতিকে তুমি ফিজিক্যাল কৰিবই লাগিব তাৰ মানে তুমি স্কুলত অহাৰ পিছৰ পৰা স্কুলৰ আহাৰ পিছত অলপমান ৰেষ্ট লোৱাৰ পিছত আবেলি সময় তুমি 1 ঘণ্টাৰ পৰা তুমি কি কৰা 1.5 ঘণ্টা সময় এইখিনি সময় তুমি খেলা-ধূলা কৰা যিকোনো খেলা-ধূলা কৰা বা তুমি যদি ৰানিং কৰি ভাল পোৱা তেতিয়া হলে তোমাৰ এই যিখিনি সময় আছে এই সময়খিনিয়ে তোমাৰ গুটে ৰাতি তোমাক কি কৰিব তোমাৰ ফ্ৰেশ এটা ভাব দিব তোমাৰ শৰীৰৰ ঠিক আছে এটো মই নিজেও ফলো কৰো
তো তোমালোকে ফ্ৰেছ হৈ থাকিবা আৰু তেতিয়া তোমাৰ যিটো ব্ৰেইন থাকিব সেইটো এক্টিভ হৈ থাকিব সেইকাৰণে মই আবেলি সময়ত তোমাৰ 6:30 পৰাহে দিছোঁ বাকি তোমাৰ স্কুল যেতিয়া ছুটি হ'ব কিছুমানৰ তোমাৰ 3:30 স্কুল ছুটি হয় কিছুমানৰ 3টাত স্কুল ছুটি হয় তো 3টাৰ পৰা এই মাজত তোমালোকে যি 2 ঘণ্টা বা 2.5 ঘণ্টা সময় পাবা সেইখিনি তোমালোকে ফিজিক্যাল কিবা কামত এক্টিভিটি কৰিবা তাৰপিছত 6:30 পৰা 7:30 ইয়াতে তোমাৰ আচ্ছা ইয়াতে 5:30 পৰা 6:30 ইয়াতে তোমাৰ 1 ঘণ্টা তাৰপিছত 6:30 পৰা 7:30 ইয়াতে আছে তোমাৰ 1 ঘণ্টা তাৰপিছত ইয়াতে আধা ঘণ্টা ব্ৰেক দিছো ঠিক আছে ইয়াতে তোমাৰ চাহটা খাই লবা তাৰপিছত তোমাৰ 8টাৰ পৰা 10টা ইয়াতে আছে 2 ঘণ্টা ইয়াতে মই 2 ঘণ্টা কিহৰ কাৰণে দিছো হেতু তোমালোকে অলপ পিছত গম পাবা সো ইয়াতে তোমালোকে মানডে তোমালোকে কি কৰিব লাগিব সো মানডে প্ৰথমতে ম্যাথছ কৰিবা তাৰপিছত সায়েন্স এছামিজ সোশিয়াল সায়েন্স তাৰপিছত তোমাৰ কি আহিব ইংলিশ আহিব এতে সোৱা তোমার এইখিনি যে তুমি পঢ়িলা পঢ়াৰ পিছত তোমাৰ লাষ্টত একেবাৰে শেষত তোমাৰ কি আছে ইলেক্টিভ আছে এই ইলেক্টিভৰ লগতে তুমি এই ইয়াতে যিখিনি পঢ়িছা সায়েন্স আৰু ম্যাথছ এটো সোৱা সায়েন্স আৰু ম্যাথছ এই দুইটা তুমি আধা ঘণ্টা মানে 30 মিনিট আৰু 30 মিনিট হেকাৰণে সাথে ম্যাথছ প্লাস সায়েন্স মই দুটা লিখিছো ইলেক্টিভ 1 ঘণ্টা পঢ়িবা আৰু ম্যাথছ আৰু সায়েন্স এই দুটা তুমি কি কৰিবা আধা ঘণ্টা নামত এই বস্তুখিনি তুমি ৰিকল কৰিবা যিখিনি ইয়াতে তুমি মৰ্নিংত পঢ়িছা সেইখিনি কি কৰিবা ৰিকল কৰিবা ডেফিনেটলি এটো তোমাৰ 100% কাৰ্যকৰী হয় এটো পঢ়িলে তোমাৰ গোটেইখিনি কথা তোমাৰ মনত ৰৈ যাব কাৰণ ম্যাথছ আৰু সায়েন্সৰ বস্তুখিনি অলপ পাহৰা যায় কেৱল ম্যাথছ আৰু সায়েন্স দিয়া নাই মই বাকি সাবজেক্টবোৰো দিছো তোমালোকে হেবোৰ চোৱা তাৰপিছত চোৱা টিউজডে তুমি কি কৰিবা মৰ্নিংত তুমি প্ৰথমত সায়েন্স পঢ়িবা তাৰপিছত ম্যাথছ তাৰপিছত সোশিয়াল সায়েন্স সো মই সাবজেক্ট কম্বিনেশনবোৰ এনেকৈ ৰাখিছো যাতে তোমালোকৰ বোৰিং নালাগে তোমালোকে ক'ব পাৰা যে মৰ্নিংত গোটেইখিনি তোমাৰ ই হয় সায়েন্স আৰু ম্যাথছ টু ভাল সকলো ক্ষেত্ৰত নহয় সকলো ষ্টুডেন্টৰ কাৰণে নহয় কাৰণ তুমি যদি মিক্সিং আপ পঢ়িব পাৰা হেতুৱে বেটাৰ হয় যেনেকৈ ধৰা তুমি সায়েন্স পঢ়িলা সায়েন্সৰ পিছত ম্যাথছ পঢ়িলা এতে এই দুটা সাবজেক্ট তোমাৰ কি হয় ৰিলেভেন্ট হয় তাৰ পিছত তুমি অলপমান সোশিয়াল সায়েন্স পঢ়া কাৰণ তোমাৰ এই সাবজেক্ট দুটাৰ তুলনাত সোশিয়াল সায়েন্সটো ইজি হয় তাৰ পিছত পঢ়িবা কি ইংলিশৰ পিছত তুমি একেবাৰে ইজিটো পঢ়িবা যেটো এছামিজ হয় আৰু এই এছামিজৰ তোমাৰ ইয়াতে কি আছে এইসা ইলেক্টিভ আছে ইলেক্টিভৰ লগতে তোমাৰ ম্যাথছ আৰু সায়েন্স এই দুইটা আধা ঘণ্টা ৰিভিজনৰ কাৰণে ৰাখিছো তাৰ পিছত সো ওয়েডনেসডে তুমি প্ৰথমতে সোশিয়াল সায়েন্স পঢ়িবা তাৰ পিছত ইংলিশ তাৰ পিছত ইলেক্টিভ সায়েন্স পঢ়িবা ম্যাথছ পঢ়িবা আৰু একেবাৰে শেষত তুমি এছামিজ পঢ়িবা আৰু এছামিজৰ লগত তোমাৰ ৰিভিজন কৰিবা আধা ঘণ্টা সোশিয়াল আৰু ইংলিশ আৰু তোমাৰ থাৰ্সডে তুমি এছামিজ পঢ়িবা ইংলিশ পঢ়িবা তাৰ পিছত সোশিয়াল সায়েন্স তাৰ পিছত ইলেক্টিভ পঢ়িবা তাৰ পিছত সায়েন্স পঢ়িবা আৰু একেবাৰে ৰাতি তুমি কি ম্যাথছৰ লগতে এছামিজ আৰু ইংলিশৰ তুমি কি কৰিবা ৰিভিজন কৰিবা ঠিক আছে তাৰ পিছত ফ্ৰাইডে তুমি সায়েন্স ম্যাথছ এছামিজ সোশিয়াল সায়েন্স ইংলিশ আৰু ইলেক্টিভৰ লগত পঢ়িবা সায়েন্স আৰু ম্যাথছ মই সায়েন্স আৰু ম্যাথছটো মই 3 দিন ৰাখিছো কাৰণ সায়েন্স আৰু ম্যাথছটো অলপমান বেছি সময় লাগে সেই কাৰণে আৰু স্যাটাৰডে তুমি এছামিজ ইংলিশ ইলেক্টিভ সায়েন্স ম্যাথছ আৰু তোমাৰ একেবাৰে ৰাতি আহিব সোশিয়াল আৰু সোশিয়ালৰ লগত তোমাৰ কি আহিব ইংলিশ আৰু ইলেক্টিভ এই দুটা তুমি কি কৰিবা ৰিভিজন কৰিবা 30 মিনিট বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল চোৱা ভাল ষ্টুডেন্ট এজনৰ কাৰণে গোটেইকেইটা সাবজেক্টে তোমাৰ সমান ইম্পৰ্টেন্ট হয় সেই কাৰণে মই গোটেইকেইটা সাবজেক্টৰ কম্বিনেশন মই 100% একুৰেট কৰি ৰাখিছো যাতে কোনোতে কমন হয় বেছিও নহয় বুজি পাইছানে বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল আৰু তোমাৰ যেটো সানডে তুমি যেটো পাবা সানডে সেই সানডে তুমি এই যে গোটেই সপ্তাহটো যে পঢ়িলা সেই সপ্তাহত পঢ়া গোটেইখিনি বস্তু তুমি কি কৰিবা এবাৰ নুসুৱাকৈ ৰিভিজন কৰিবা নুসুৱাকৈ চাই নহয় কিন্তু নুসুৱাকৈ তুমি কি কৰিবা ৰিভিজন কৰিবা যে তুমি যিমানখিনি পঢ়িছা গোটেই সপ্তাহটোত সেইখিনি তোমাৰ কিমানখিনি মনত আছে তাৰ লগতে তোমালোকে কিন্তু ইয়াতে গ্ৰামাৰ সেকশনখিনি কিন্তু তোমালোকে পঢ়িব লাগিব গ্ৰামাৰ সেকশনখিনি তোমালোকে চোৱা এই ইয়াতে যে মই আধা ঘণ্টা ৰিভিজনৰ কাৰণে ৰাখিছো তোমালোকে ইয়াতে গ্ৰামাৰ সেকশনটো ইনক্লুড কৰিব পাৰা তোমাৰ ইংলিশৰ কাৰণে আৰু এছামিজৰ কাৰণে এইখিনি গ্ৰামাৰ সেকশনত তুমি ইনক্লুড কৰিব পাৰা বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ চেপ্টাৰ ওয়াইজ যদি ইবুক লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় এটো নম্বৰত তোমালোকে WhatsApp কৰিবা তোমালোকে ইবুকখিনি পাই যাবা একেবাৰে কম দামতে ইবুকখিনি পাই যাবা ইয়াতে তোমাৰ প্ৰত্যেকটো চেপ্টাৰৰে 100% কভাৰ কৰা আছে যোৰ পৰা তোমালোকৰ 100% কনসেপচন তোমালোকে ক্লিয়াৰ পাবা 100% কনসেপচন ক্লিয়াৰ পাবা আৰু তোমাৰ সোশিয়াল সায়েন্স তোমালোকে জানা যোৱা বছৰ টান হৈছিল সেই কাৰণে তোমাৰ সোশিয়াল সায়েন্সৰ 100% প্ৰতিটো টপিকৰ ওপৰত ভিতৰৰ প্ৰশ্ন লগতে MCQ
গোটেইখিনি কাভাৰ কৰা হৈছে। গতিকে তোমালোকে এই বুকখিনি লৈ ল'ব পাৰা, বহুতেই ইম্পৰ্টেণ্ট হয়, তোমালোকে কিন্তু বাৰুকৈ উপকৃত হ'বা। তো এই যিখন তোমাৰ ৰুটিন আছে, এই ষ্টাডি ৰুটিনখন মই গ্ৰুপত শ্বেয়াৰ কৰি দিম, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক এনেই লিটিল চাইণ্টিষ্ট বুলি নকওঁ, কাৰণ তোমালোকৰ বয়সত যিমান তোমালোকৰ মেণ্টেল গ্ৰোথ থাকে সেইখিনি গ্ৰোথ কিন্তু আটাইতকৈ কি থাকে, বেছি থাকে। মানে আটাইতকৈ বেছি তোমালোকৰ মানসিক প্ৰেছাৰ তোমালোকে সহ্য কৰিব পাৰা। সেইকাৰণে তোমালোকে 6টা বা 7টাকৈ ছাবজেক্টটো তোমালোকে একেলগে কেৰি আউট কৰিব পাৰা। সেইকাৰণে মই তোমালোকক লিটিল চাইণ্টিষ্ট বুলি সম্বোধন কৰোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে চাইণ্টিষ্ট হ'ব পাৰা তাৰে কামনা কৰিছোঁ, আৰু মা দেউতাকৰ মুখ যাতে উজ্জ্বল কৰিব পাৰা তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপটো তোমালোকে জইন হ'বা, লগতে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিমান পাৰা তোমালোকে মোৰ চেনেলটো শ্বেয়াৰ কৰা। আজিৰ কাৰণে এইখিনি, আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% মই তোমালোকক সহায় কৰিম। থেংক ইউ।